নদুৱাৰ সমষ্টিত ৰাজনৈতিক অঘটন পঞ্চায়ত নিৰ্বাচন নহয় নদুৱা সমষ্টিত 100% পঞ্চায়ত আসনতে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ল বিজেপি দলৰ মনোনীত প্ৰাৰ্থী 176টা ৱাৰ্ড 19টা আঞ্চলিক পঞ্চায়ত আৰু 4টা জিলা পৰিষদতে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত বিজেপি দলৰ মনোনীত প্ৰাৰ্থী দলীয় কৰ্মীসকলৰে বিহু গাই নাচি বাগি আনন্দত মতলীয়া বিধায়ক পদ্ম হাজৰিকা নদুৱা সমষ্টিত এইবাৰ সংঘটিত হয় ৰাজনৈতিক অঘটন সমষ্টিটোৰ মুঠ 4খন জিলা পৰিষদ 19খন আঞ্চলিক পঞ্চায়তৰ লগতে 176টা ৱাৰ্ডত বিজেপি দলৰ মনোনীত প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় আজি এই সন্দৰ্ভত বিধায়ক পদ্ম হাজৰিকাই জামুগুৰিহাটস্থিত নদুৱাৰ মণ্ডল বিজেপি কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি কয় এইবাৰ অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নোহোৱাকৈ থকা সমষ্টিটোৱে হ'ব নদুৱাৰ অসমৰ ইতিহাসত এই ঘটনা প্ৰথম আৰু এই কথা সোণালী আখৰে লিখা থাকিব নদুৱাৰ সমষ্টিত এক ৰাজনৈতিক অঘটন সংঘটিত হোৱা বুলি সংবাদমেলখনত সদৰি কৰে বিধায়ক পদ্ম হাজৰিকাই সংবাদমেলৰ পূৰ্বে বিধায়কগৰাকীয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰা আটাইকেইগৰাকী জিলা পৰিষদৰ প্ৰাৰ্থীক উষ্ম অভিনন্দন জ্ঞাপন কৰাৰ লগতে দলীয় কৰ্মীসকলে বিহু গাই নাচি বাগি কৰা এক আনন্দমুখৰ পৰিৱেশত বিধায়ক পদ্ম হাজৰিকাই অংশগ্ৰহণ কৰি নাচি বাগি আনন্দত মতলীয়া হৈ পৰা পৰিলক্ষিত হয় ইয়াৰ পূৰ্বে চাৰিদুৱাৰ জামুগুৰি আৰু মুঢ়াদল জিলা পৰিষদৰ আসন কেইখনৰ বাবে মনোনয়ন দাখিল কৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী তিনিগৰাকীয়ে গৈ নদুৱা সমজিলা আয়ুক্তৰ পৰা মনোনয়ন প্ৰত্যাহাৰ কৰে ইয়াৰ পিছতে মনোনয়ন প্ৰত্যাহাৰকাৰীয়ে সাংবাদিকৰ সন্মুখত ইয়াৰ কাৰণ বৰ্ণনা কৰি স্বইচ্ছাই তেওঁলোকে মনোনয়ন প্ৰত্যাহাৰৰ দৰে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰি কৰে মই মনোনয়ন এইটো কাৰণে উঠাই দিছো যে মোৰ লগত মোৰ এপি মেম্বাৰবিলাক 50টা তেওঁলোকেও আহিছিলে কিন্তু যেহেতু তেওঁলোক কেনসেল হৈ গ'ল গতিকে মই ভাবো যে মই ৰাজনীতি নহয় মই জনতাৰ সেৱা কৰিব আহিছিলো আৰু সেইখিনি কেপাচিটি মোৰ আজিও আছে যে মই নেখেলিলেও জনতাৰ সেৱা কৰাৰ মোৰ কেপাচিটি আছে বাসী শইকীয়া মই আপোনাৰ নদুৱা সমষ্টিৰ জামুগুৰিহাট জিলা পৰিষদৰ জেপিচি আছিলো গতিকে মই আজি খং হতাশা আৰু মানে মনৰ দুখ বেদনাত আজি মই নমিনেশ্যনখন প্ৰত্যাহাৰ কৰিবলৈ ওলাই আহিছো আৰু মই কংগ্ৰেছ দলৰ পৰা কৈছিলো আৰু বৰ্তমান মানে পৰিস্থিতিত মই যেটো দেখি আছো যে কংগ্ৰেছ দলটোৰ মানে এটা লবি কেন্দ্ৰিক ৰাজনীতিলৈ পৰিণত হৈছে আৰু কথা হ'ল কি আমাৰ মই যেটো উদ্যমেৰে মই ওলাই আহিছিল খেলিবলৈ হেকৰ সুবিধা মোক নিদিলে আৰু মেইন কথাটো হ'ল এই আমাৰ দলীয় যোনবিলাক ইয়াত নেতা আহি পেলাই ইয়াত ৰাজনীতিটো কৰি পেলাই আমাৰ বলিৰ পাঠা সজাইছিলে আৰু বলিৰ পাঠা সজাই পেলাই তেওঁলোকে ৰাজনৈতিক মুনাফাৰ কাৰণে তেওঁলোকে আমাক টুপি পিন্ধাই পেলাই ইয়াত উত্তেই ষড়যন্ত্ৰটো সৃষ্টি কৰি পেলাই আৰু সেই মনৰ দুখত মই আজি মই স্বইচ্ছাৰে নিজৰ বিবেক বুদ্ধিৰে আজি আহি ইয়াত মই ডিসি কাৰ্যালয়ত মই আহি নিজেই নমিনেশ্যন উইথড্ৰল কৰিবলৈ মানে মোৰ ব্যক্তিগত স্বইচ্ছাৰে প্ৰকাশ কৰিছো চাওক মই জনাৰ পৰা আজিলৈকে এনেকুৱা পঞ্চায়ত নিৰ্বাচন কাৰণ মই সৰুতে মোৰ মনত আছে মোৰ ডাঙৰ বৰ্মা উঠিছিল পঞ্চায়তৰ মেম্বাৰ মই কিজানি ক্লাছ 5 নে 6ত আছিল তেতিয়াও দেখিছিলোঁ যে নিৰ্বাচনী প্ৰচাৰ বৰ্মাই মানে লৈ যায় মৰমতে মোক বা নিৰ্বাচনৰ দিনাও মই দেখিছোঁ যে নিৰ্বাচনত অংশ মানে কি নিৰ্বাচনত ভোট দিয়া পৰিৱেশটো কেনেকুৱা মই পাই আহিছোঁ নিজৰ ইলেকশ্যন খেলি পাই আহিছোঁ এইবাৰ মানুহে ভোট দিব লগাই নাই ইয়াত যি ধৰণে আমাৰ দলৰ প্ৰতি মানুহ আকৃষ্ট হৈছে দলৰ প্ৰতি সমৰ্থন জনাইছে যে মানুহে হিয়া উজাৰি ভাৰতীয় জনতা পাৰ্টিক ভোট দিবৰ কাৰণে মানুহে ইচ্ছা কৰিছে সঁহাৰি আগবঢ়াইছে আৰু তাৰ বিপৰীতে কংগ্ৰেছ দলক প্ৰত্যাখ্যান কৰিছে গতিকে কংগ্ৰেছ দলৰ সেইকাৰণে কেণ্ডিডেটে পোৱা নাছিলে কংগ্ৰেছ দলে সেইকাৰণে মানুহৰ কোনো সঁহাৰি পোৱা নাছিলে আৰু যাৰ কাৰণে তেওঁলোকে 190 গৰাকী ৱাৰ্ড মেম্বাৰ মাত্ৰ 77 গৰাকীয়ে নমিনেশ্যন নিবলৈ সক্ষম হৈছিল গতিকে এই যে
ইতিহাস হ'ল আচলতে নদুৱাৰ সমষ্টিত অসমতে ইতিহাস হ'ল নদুৱা সমজিলাৰ আণ্ডাৰত জেডপি 4টা পৰিছে 4টা জেডপিৰ ভিতৰত প্ৰত্যেক জেডপিৰে দুখন মনোনয়ন পত্ৰ প্ৰথমতে জমা হৈছিলে তাৰে এখন আমি স্কুটিনিৰ সময়তে মানে ইনভ্যালিড পালো এখন তেতিয়া ৰিজেক্ট কৰা হৈছিলে আৰু বাকি 3খন জেডপিত যিখিনি কেণ্ডিডেট আছিলে তেওঁলোকে এজন কেণ্ডিডেটে উইথড্ৰ কৰিছে নমিনেশ্যন তো এতিয়া ইয়াতে অকল গোটেইকেইটাতে অকল বিজেপি আৰু কংগ্ৰেছে আছিলে এতিয়া কংগ্ৰেছৰ দলখিনিয়ে উইথড্ৰ কৰিছে আজি ৰাতিপুৱা কংগ্ৰেছৰ দিনে কৰিছে হয় আমাৰ জামুগুৰি আছে তাৰপিছত হেৰি আছে নাগশংকৰ আছে তাৰপিছত হেৰি আছে চাৰিদুৱাৰ আছে আৰু মুৰাদল আছে News Desk report, The Northeast Times.